কেইগৰাকীমান সপোন বিলাসী সমাজ হিতৈষী মহান পুৰুষ গাঁৱৰ কাৰেংঘৰ প্ৰাংগণত শিক্ষা অনুৰাগী ৰাইজৰ উপস্থিতিত এই বিষয়ে আলোচনাৰ বাবে আয়োজন কৰা হ'ল এখন ৰাজহুৱা সভাৰ। সেই সভাতেই গড়গাঁৱত কলেজ প্ৰতিষ্ঠাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইতিহাস প্ৰাৰম্ভতে গড়গাঁও কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আমি এই মুহূৰ্তত তনু কোঁৱৰ দেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। সমিতিৰ সন্মানীয় সভাপতি বিমান চন্দ্ৰ বৰুৱা ডাঙৰীয়াক আমি বৰুৱা ডাঙৰীয়াক এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আঁত ধৰিবলৈ অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে আমি আমন্ত্ৰণ জনাওঁ অনুৰোধ জনাইছোঁ। তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰতি শ্ৰদ্ধা তেখেতে আদৰণি ভাষণ আগবঢ়াবৰ বাবে সৰণী সদৌ আন্তঃ মহাবিদ্যালয় এই তৰ্ক প্ৰতিযোগিতাৰ আমি সদন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। সদন আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত মই আজিৰ মোৰ সোঁফালে থকা ট্ৰেজাৰী বেঞ্চ আৰু বাওঁফালে থকা অপজিশ্যন বেঞ্চ দুই পক্ষৰ সদস্যসকলক মই শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু এখন তৰ্ক প্ৰতিযোগিতা যদিও এতিয়া আমি সদনৰ আনুষ্ঠানিকতা ৰক্ষা কৰি গোটেই তৰ্ক প্ৰতিযোগিতাখন পৰিচালিত হোৱাটো অধ্যক্ষৰূপে মই কামনা কৰিম আৰু সেই সুবাদত মই দুই পক্ষকে ট্ৰেজাৰী বেঞ্চ আৰু অপজিশ্যন বেঞ্চ দুই পক্ষকে সদনৰ যি নীতি নিয়ম আছে সেই নীতি নিয়ম অনুসৰণ কৰি তেখেতসকলৰ বক্তব্য উপস্থাপন যুক্তি তৰ্কৰ উপস্থাপন কৰাটো কামনা কৰিম। সদনৰ যি আমি নীতি নিয়ম জানো, শালীনতা যি আছে, বিষয়বস্তুৰ যিসকলে সপক্ষে ক'ব তাতো যুক্তিনিষ্ঠভাৱে বস্তুনিষ্ঠভাৱে, বিৰোধী পক্ষও তাক যাতে যুক্তিনিষ্ঠ বস্তুনিষ্ঠ আৰু সত্যনিষ্ঠভাৱে যাতে নিজৰ বক্তব্যখিনি উপস্থাপন কৰে তাৰ কামনা কৰিম। আৰু এই সদনৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত একেৰাহে ৩২ সংখ্যক বাৰৰ বাবে মহা আড়ম্বৰেৰে অনুষ্ঠিত কৰা আয়োজন কৰা ৩২ সংখ্যক তনু কোঁৱৰ সোঁৱৰণী সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত। আজিৰ এই অনুষ্ঠানটি মাংগলিক বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি তথা এইখন মহাবিদ্যালয়ৰে পৰিসংখ্যা বিভাগৰ অৱসৰী বিভাগীয় প্ৰধান আমাৰ সকলোৰে শ্ৰদ্ধাৰ
শ্ৰীযুত বিমান চন্দ্ৰ বৰুৱা ডাঙৰীয়া। আজিৰ অনুষ্ঠানটিত আমাৰ মহাবিদ্যালয়ৰ পুণ্যাত্মাসকলৰ লগতে প্ৰয়াত অৱসৰী অধ্যক্ষ তনু কোঁৱৰ ডাঙৰীয়াৰ প্ৰতি আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা মহাবিদ্যালয়খনিৰ সন্মানীয় উপাধ্যক্ষ শ্ৰীযুত দিগন্ত কোঁৱৰ ডাঙৰীয়া, আজিৰ তৰ্ক প্ৰতিযোগিতাখনিৰ বৰগাঁও মহাবিদ্যালয় পৰিয়ালৰ এগৰাকী অন্যতম সদস্য আৰু এই তনু কোঁৱৰ সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটাটি আমাক প্ৰদান কৰি আমালৈ আগবঢ়াই বিগত 25টা বছৰে আমাক বাধিত কৰি অহা একালৰ এগৰাকী বিশিষ্ট তাৰ্কিক আমাৰ সকলোৰে শ্ৰদ্ধাৰ ইছফাকুৰ হুছেইন ডাঙৰীয়া, আজিৰ অনুষ্ঠানত উপস্থিত আমাৰ শ্ৰদ্ধাৰ অধ্যাপক অধ্যাপিকাসকল, সন্মানীয় কৰ্মচাৰীবৃন্দ, অসমৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ পৰা অহা আমাৰ স্নেহভাজন তাৰ্কিকসকল, সন্মানীয় শিক্ষক তত্ত্বাৱধায়কসকল, শ্ৰদ্ধাৰ অতিথিবৃন্দ, সুধীবৃন্দ আৰু আমাৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে আপোনালোক সদৌতিৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু বৃহত্তৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ হৈ এই 32 সংখ্যক সদৌ অসম তনু কোঁৱৰ সোঁৱৰণী আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনলৈ আপোনালোক সদৌতিকে আন্তৰিক আদৰণি জনাইছোঁ। খেদি পোহৰেৰে সীমা খেদি জ্ঞান প্ৰজ্ঞা আৰু পোহৰ পিয়াসী এচাম পুণ্যাত্মাৰ আশাসুধীয়া প্ৰচেষ্টাত 600 বছৰীয়া গৌৰৱোজ্জ্বল আহোম ৰাজত্বৰ পীঠস্থান এই গড়গাঁৱৰ বুকুত প্ৰতিষ্ঠা লাভ কৰা গড়গাঁও মহাবিদ্যালয়খনে ইতিমধ্যে ইয়াৰ প্ৰতিষ্ঠাৰ 66টা গৌৰৱ উজ্জ্বল বৰ্ষ সম্পূৰ্ণ কৰিছে। সিদিনা মাত্ৰ 7 ছেপ্টেম্বৰত আমি এই মহাবিদ্যালয়খনৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱসটি আটক ধুনীয়াকৈ উদযাপন কৰি আমাৰ এই নিৰৱচ্ছিন্ন অগ্ৰগামী শৈক্ষিক বৌদ্ধিক যাত্ৰাৰ উদযাপনৰ সমান্তৰালভাৱে বিগত 66টা বছৰে এই গড়গাঁও মহাবিদ্যালয়খনে অসমৰ শৈক্ষিক বৌদ্ধিক সামাজিক ৰাজনৈতিক সাংস্কৃতিক ক্ৰীড়া আদি সকলো ক্ষেত্ৰলৈ নিৰৱচ্ছিন্নভাৱে অৱদান আগবঢ়াই আহিছে। আমি কেৱল ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক উত্তৰণতে ক্ষান্ত নাথাকি ছাত্ৰ ছাত্ৰীসকল যাতে সৰ্বাংগীন দিশতে উৎকৰ্ষ সাধন কৰিব পাৰে তাৰ বাবে আমি বিদ্যায়তনিক ক্ষেত্ৰৰ লগতে শৈক্ষিক বৌদ্ধিক আনুষংগিক দিশসমূহতো আমি ছাত্ৰ ছাত্ৰীসকলক কচৰত কৰোৱাৰ অনুশীলন পৰিশীলন কৰোৱাৰ আমি অভ্যাস কৰি আহিছোঁ। তাৰেই অংশ হিচাপে সুদীৰ্ঘ 32 বছৰে ধাৰাবাহিকভাৱে এখন সমগ্ৰ অসমৰে এখন সন্মানীয় তৰ্ক প্ৰতিযোগিতা তনু কোঁৱৰ সোঁৱৰণী সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি আমি ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি আহিছোঁ, যিখন তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে অসমৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে আগ্ৰহেৰে বাট চাই থাকে। এইবাৰো আমি 32 সংখ্যক বাৰৰ বাবে এই প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাখনিৰ আয়োজনৰ সৈতে জড়িত আয়োজক সমিতিৰ প্ৰতিগৰাকী সদস্য বিষয়ববীয়া আমাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থী আৰু বিশেষভাৱে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবলৈ অহা শিক্ষাৰ্থীসকলে এই প্ৰতিযোগিতাখনিক এক সুকীয়া মাত্ৰা প্ৰদান কৰাৰ বাবে মই বৃহত্তৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ হৈ আপোনালোক আটাইৰে প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি গড়গাঁও মহাবিদ্যালয়ে 1959 চনৰ 7 ছেপ্টেম্বৰৰ পৰা এক শৈক্ষিক যাত্ৰা আৰম্ভ কৰি আজিৰ তাৰিখত আজিৰ অৱস্থাত আহি উপনীত হৈছোহি। আজিৰ তাৰিখত গড়গাঁও মহাবিদ্যালয়ে কলা বিজ্ঞান বাণিজ্য এই তিনিওটা শাখাৰে স্নাতকোত্তৰ 17টা বিভাগত 17টা বিষয়ত স্নাতক পাঠ্যক্ৰমৰ লগতে 6টা বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত নিয়মীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম PGDCA পাঠ্যক্ৰম কৃষ্ণকান্ত সন্দিকৈ মুক্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ সংযোগ পাঠ্যক্ৰমৰ অধীনত আমি স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা প্ৰৱৰ্তনেৰে লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত 23টা সংযোজিত পাঠ্যক্ৰমৰ প্ৰচলনেৰে
আমাৰ গড়গাঁও মহাবিদ্যালয়ে সাম্প্ৰতিক সময়ত এখন পূৰ্ণাংগ পৰ্যায়ৰ উচ্চ শিক্ষা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ল। বিভূষিত হৈ আমাৰ এই গৌৰৱ উজ্জ্বল যাত্ৰাত আন এক মাইলৰ খুঁটি আমি সংযোজন কৰিবলৈ সক্ষম হৈছোঁ। আমি বহু দূৰ বাট বুলিলোঁ, কিন্তু আৰু বহু দূৰ বাট বুলিবলৈ বাকী আছে। আমি গড়গাঁও মহাবিদ্যালয়ে শৈক্ষিক বৌদ্ধিক ক্ষেত্ৰত যি এক আমি উত্তৰণমুখী যাত্ৰা আমি অব্যাহত ৰাখিছোঁ, সেই উত্তৰণমুখী যাত্ৰাক আৰু অধিক জীপাল কৰি তুলিবৰ কাৰণে, আৰু অধিক ত্বৰান্বিত কৰি তুলিবৰ কাৰণে আমি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আধাৰত ছাত্ৰ ছাত্ৰীসকলক কেৱল পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষাতে আবদ্ধ নাৰাখি পাঠ্যক্ৰমৰ বাহিৰত অৰ্থাৎ আনুষংগিক বিষয়সমূহতো এতিয়া যি আনুষংগিক বিষয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 নীতিখনে আমাৰ মূল পাঠ্যক্ৰম হিচাপে পৰিগণিত কৰিছে বা মূল পাঠ্যক্ৰম হিচাপে চিহ্নিত কৰিছে, স্বীকৃত কৰিছে, এইবিলাক বিষয়ৰ ওপৰতো আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰোঁ। গীত, নৃত্য, বাদ্য, অভিনয় সকলোৰে লগত তৰ্ক আবৃত্তি আদিকো আজিৰ তাৰিখত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মূল পাঠ্যক্ৰম হিচাপে স্বীকৃতি প্ৰদান কৰিছে। সেইবাবে আজি তৰ্কই হওক, আবৃত্তিয়ে হওক, আকস্মিক বক্তৃতাই হওক বা অন্যান্য আনুষংগিক দিশবোৰৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত লুকাই থকা প্ৰতিভাসমূহৰ যাতে আৱিষ্কাৰ হ'ব পাৰে, তেওঁলোকৰ মাজত নিহিত হৈ থকা প্ৰতিভাসমূহৰ যাতে কৰ্ষণ হ'ব পাৰে, তেওঁলোকৰ প্ৰতিভাক যাতে আমি জাগ্ৰত কৰিবৰ কাৰণে নিয়মীয়াকৈ যাতে ছাত্ৰ ছাত্ৰীসকলক অভ্যাস অনুশীলন পৰিশীলনৰ বাবে আমি এখন উপযুক্ত মঞ্চ তেওঁলোকক প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে গড়গাঁও মহাবিদ্যালয়ে অহৰহ অহোপুৰুষাৰ্থ কৰি আছে বা এই ক্ষেত্ৰত আমি আগবঢ়োৱা প্ৰয়াস আৰু প্ৰচেষ্টাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি government to Adani to establish the Ambuja factory. The entire district of Dima Hasao people revolted, but our state government remained silent like Kalyug's Gandhari, that blind like Kalyug's Gandhari. Respected House, Bandya International School of Private Entertainment of our Mrs. Viniti Bhuya Sharma. The Guwahati High Court gave someone to Bandya International School that it is built on forest land. However, it gave a clean sheet. But 93 families of the Borkhetri district of Nalbari were removed from their houses. Their houses were destroyed. Though they don't have Aadhaar card, also their ethnicity was questioned. And the children of those 93 families of Borkhetri was not able to eat till the next morning of 5 a.m. The eyes in the tears of the policemen present in the eviction area, the eyes in the tears of the driver of the JCB loudly tells that this eviction is actually a political manifestation. Greetings, Honorable Speaker, sir, and the August House. For a certain cause today, I vehemently stand against this motion. Respected Speaker, sir, now I would like to move on to my constructive argument. My argument consists of only 3 divisions, and within this stipulated time, I am going to prove in this House that dropping the bill today is the true win of this debate and definitely the very true win of our nation. Respected House, my first argument is about state authorities. Where was APDCL when the illegal encroachers went to the APDCL for getting electricity line for their illegal encroachment land? Where was the state judiciary of our state when this illegal encroachers went to the judiciary to make notary registered paper of their illegal occupied land? Where was GMC when gas line, pipeline connection was taken by these illegal encroachers on the illegal occupied government land? Where are the papers of NRC? Respected House, if we blame illegal encroachment to be responsible for destroying the future of the indigenous people of Assam, then we also have to question the inefficiency of our Assam state authorities. The second argument is about the protection of indigenous people. Why do we think that our Assamese culture will get infiltrated if different people come from outside and they come and intermix in our culture? There exists in sociology some terms like cultural coexistence and cultural codependency. Now, to understand this, since the mover of today's debate has spoke about Assam Accord, I would also like to explain my point using the reference of Assam Accord. Because of successive intervention of Indira Gandhi's central government in our regional politics, it shaped Assam agitation, it led Delhi massacre, Lokhipur massacre, Khoitor massacre, etc. After Assam agitation ended, when the documentation was made, it was found that during Assam agitation, we the Assamese communities were fighting amongst ourselves. The Assamese community were fighting in Delhi against the tribal peasants who existed in our land since 1930s. Respected House, during Assam agitation, this Nelly massacre, not Lokhipur massacre, was not caused due to illegal encroachment. It was caused due to there exists polarization between Assamese communities within our state. If
the future of the indigenous people of our Assam state have to be secured, then all the communities of our Assam state must unite together irrespective of their culture, creed, religion, etc. But the recent announcement of our Home Minister, Mr. Amit Shah, that the Bangladeshi Hindus who came to Assam after the cut-off year of 1971 can stay in our land. However, the Bangladeshi Muslims will be deported back to Bangladesh. This type of announcement fuels communal violence. Respected House, the second threat to our indigenous people's future is the capitalist threat. Now, to understand this, before in Bohag Bihu, a girl giving Bihuwan to his love, to her lover, was a token of love and respect. But now that Bihuwan is replaced by Valentine and Saint Edivir, this Assamese culture is infiltrated by the wave of westernization. Also, agriculture, which is the primary occupation of the maximum people of our indigenous state Assam, is agriculture, but the increased MSP, the irregulation of MSP, the increased farm loans, the increased farm interest rates, this gives a threat to our indigenous people's occupation, that is agriculture. If we do not protect the tangible and intangible heritage of our Assamese culture, then we cannot protect the future of the indigenous people of Assam. Respected House, my third argument is about the forest, land and land of importance. Now, the state government claims that the state government is protecting the Sotras of Nagaon by eviction. However, the same state government forgot to protect the infrastructure of already existing Sotras of Octavary of Nalbari. Also, before eviction, our Assam state government amended the Land Revenue Act of 2019, and also respected how deforestation and development goes hand in hand. If we want development, we have to support deforestation. However, we cannot claim that illegal eviction and illegal encroachment is the only reason for deforestation. Because if we want development, if we want to lay down railway tracks, if we want to build semiconductor labs, if we want to build, if we capitalist systems, then of course deforestation will be a part of everything. Finally, respecting the constraint of time, I would like to end up my list of arguments. Respected House, the bamboo industry, the bamboo artifact industry is one of the most important heritage industry of our state. The bamboo artifacts are sold in the northern and southern part of our country, India, especially by the non-Assamese community. And also in the Hualpusi, the Marwari Traders Union, they sold in Hualpusi, all the silk products are sold by the Marwari Traders Union. If we claim that the illegal immigrants infiltrate our culture, then we also have to claim that all the non-Assamese indigenous community people also infiltrate our culture. Therefore, this blame game will continue and it will not stop until and unless we find a solution. Hence, I request this August House to speak about solution-oriented. And I request this August House to decide wisely, because on your decision rests the very future of our nation. Thank you, respected Speaker, sir. Thank you, August House. তোমাৰ ঘৰৰ বাঁহগাছ কাটি তাৰে কৰিছো খৰিছা, তোমাকেই বেছি ধন ধান লৈছো কথাটো মন কৰিছা। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, মোৰে ঘৰৰ বাঁহগাছ কাটি মোকেই বেছি মোৰে জল বন দখল কৰা এক শ্ৰেণীৰ ৰঘুমলা সদৃশ মানুহৰ হাতৰ পৰা সেই জল বন স্থল দখল কৰাৰ যি মানসিকতা আৰু যি অভিযান তাক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো। আৰু আপোনাৰ জৰিয়তে সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনক জনাই দিব খুজিছো যে বেদখলৰ সমস্যাটো কেৱল মাত্ৰ সামাজিক বা ৰাজনৈতিক সমস্যা নহয়, ইয়াৰ বিপৰীতে ই হৈছে এক পাৰিপাৰ্শ্বিক সমস্যা আৰু লগতে ই হৈছে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্বৰ ওপৰত আহি পৰা এক প্ৰশ্নৰ সমস্যা। মানে অধ্যক্ষ মহোদয়, বেদখল মুক্তকৰণৰ বিষয়ে জনাৰ পূৰ্বে অসমৰ বেদখলকাৰীসকল কোন বা প্ৰকৃত বেদখলকাৰীসকল কোন সেই বিষয়ে জনাটো প্ৰথমে প্ৰয়োজনীয়। মানে সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনে কৈ থকা গ'ল অসম চুক্তিৰ কথা, তেখেতক সেই অসম চুক্তিৰ কথাই সোঁৱৰাই পেলাই ক'ব বিচাৰিম যে অসম চুক্তি 1985 চনৰ পঞ্চম দফা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে 2013 চনৰ মুছলিম মণ্ডল কেছত দিয়া ৰায় অনুসৰি 1971 চনৰ 25 মাৰ্চৰ পিছৰ পৰা অসমলৈ আহি অসমৰ ভূমি দখল কৰা বিদেশী নাগৰিকসকলে হৈছে অসমৰ প্ৰকৃত বেদখলকাৰী। ইয়াৰ পিছত যদি মাননীয় অধ্যক্ষ মহোদয় বেদখলৰ জৰিয়তে হোৱা বনাঞ্চল ধ্বংসৰ কথা ক'বলৈ যাওঁ, তেন্তে টাইমছ অফ ইণ্ডিয়াই 4 আগষ্ট 2025 চনত প্ৰকাশ কৰা প্ৰতিবেদনখনৰ অনুসৰি বৰ্তমানলৈকে অসমত 3.35 লাখ হেক্টৰ ভূমিৰ বনাঞ্চল বেদখলকৃত হৈ আছে। আৰু শুনিলে আচৰিত লাগিব যে ইয়াত ৰেংমা বনাঞ্চল, আভা অভয়াৰণ্যৰ বনাঞ্চল, লামডিঙৰ বনাঞ্চল, উৰিয়ালঘাটৰ বনাঞ্চল আদি বনাঞ্চলসমূহক বেদখল কৰি তাত পৰিকল্পিতভাৱে ইটা ভাটা আৰু ৰবৰৰ বাগান আদিৰ দৰে ব্যৱসায়িক আৰু উদ্যোগিক কাৰ্যকলাপ কৰা হৈছে। ইয়াৰ উপৰিও শেহতীয়াকৈ লাউকা অভয়াৰণ্য আৰু বুঢ়াচাপৰি অভয়াৰণ্য চলা উচ্ছেদ অভিযানৰ ঠিক পিছতে সেই অভয়াৰণ্যসমূহলৈ গড় আৰু হাতী ঘূৰি অহাৰ দৃশ্য কেমেৰা কেন্দ্ৰত বন্দী হৈছে। গতিকে প্ৰকৃতিয়ে নিজেই প্ৰমাণ কৰিছে বেদখল মানে কেৱল মাত্ৰ ভূমিৰ বেদখল নহয়, বেদখল মানে হৈছে বছৰ পুৰণি বৃক্ষৰ বেদখল, বেদখল মানে হৈছে নিৰ্মম জীৱ জন্তু বেদখল। মানে অধ্যক্ষ মহোদয়, যিটো সময় গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰিন্সিপাল চিফ কনজাৰভেশ্যন অফ ফৰেষ্ট অৰ্থাৎ PCCF বৰ্তমান সময়ত চলি থকা উচ্ছেদ অভিযানক সম্পূৰ্ণৰূপে অগ্ৰগতি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে, যিটো সময়ত মহামান্য উচ্চতম ন্যায়ালয়ে
সকলো ৰাজ্যকে টিএন গুদাবৰ্মন কেছত বৰ্তমান সময়ত চলি থকা উচ্ছেদ অভিযান অগ্ৰগতি দিবলৈ আৰু অবৈধ বনাঞ্চল দখল উচ্ছেদ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে তেনে প্ৰেক্ষাপটত যিসকলৰ উত্থাপিত ভিডিঅ'খনক ন্যায়সংগত নহয় বুলি কৈ থৈ সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনক উদ্দেশ্যি ক'বলৈ পালে ভাল পাম দেখিছা শুনিছা তথাপিও বুজা নাই ৱাইফাই ঠিকেই আছে কিন্তু ইণ্টাৰনেট অহা নাই মানে অধ্যক্ষ মহোদয় কেৱল মাত্ৰ বনাঞ্চল ধ্বংসাই হয় সেইসকলৰ সমস্যাই অসমৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে কেৱল মাত্ৰ লামডিঙৰ আৰু পাভৰ অভয়াৰণ্য বনাঞ্চল উদাহৰণে যদি লওঁ য'ত 10টা বছৰ ধৰি অভয়াৰণ্যসমূহক ধ্বংস কৰি 200 বিঘাৰো অধিক ভূমিত তামোল পাণৰ বিস্তৃত কৃষি কাৰ্য কৰা হৈছে ইয়াৰ উপৰি চৰাইদেউস্থিত আহোম যুগৰ ঐতিহাসিক যুদ্ধ প্ৰশিক্ষণ ক্ষেত্ৰৰ ভূমিও বেদখল কৰি তাত গৃহ নিৰ্মাণ আৰু লগতে শাক পাচলি খেতি কৰাৰ উদাহৰণো জল পটপট হৈ আছে আনকি অসমীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ সত্ৰসমূহৰ অধিকাংশ ভূমিও আজি বেদখলৰ কবলত কৰিছে সেয়া লাগিলে বৰপেটা সত্ৰই হওক বা বটদ্ৰৱা সত্ৰই হওক গতিকে অসমৰ সংস্কৃতি অসমৰ খিলঞ্জীয়াসকলৰ সংস্কৃতিৰ ওপৰতো বেদখলৰ সমস্যাই প্ৰশ্ন উত্থাপন কৰিছে তেনে প্ৰেক্ষাপটতে এই উচ্ছেদিত ভূমিসমূহক কেনেদৰে সংস্কৃতিৰ দিশত আগুৱাই লৈ যাব পাৰি তাৰ বাবে অসমত নতুনকৈ সত্ৰ আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ উপৰিও এই ভূমিসমূহ কেনেকৈ অৰ্থনৈতিক দিশত আগুৱাই লৈ যাব পাৰি তাৰ বাবে সময় ভিত্তিক কৃষি কাৰ্য কৰা হৈছে গতিকে বিৰোধী পক্ষৰ সদস্যজনে কৈ যোৱাৰ দৰে কেৱল মাত্ৰ আদানী বা আম্বানীৰ দিয়ে ভূমিসমূহক কৰা নাই ইয়াৰ বিপৰীতে এই ভূমিসমূহক অসমৰ খিলঞ্জীয়া লোকসকলে কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে গতিকে স্পষ্টভাৱে মাননীয় অধ্যক্ষ মহোদয় বেদখল মানে কেৱল মাত্ৰ এচাম লোকে নিজৰ জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিবলৈ কৰা কাৰ্য নহয় ইয়াৰ বিপৰীতে বেদখল আঁৰত লুকাই থাকে অৰ্থনৈতিক স্বাৰ্থ বেদখল আঁৰত লুকাই থাকে সাংস্কৃতিক স্বাৰ্থ আৰু বেদখল আঁৰত লুকাই থাকে পাৰিপাৰ্শ্বিক স্বাৰ্থ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাষাত ভূমি হৈছে এখন দেশৰ স্থায়ী অৰ্থনীতি এখন দেশৰ ভূমিৰ বেদখল মানে সেই দেশখনৰ অৰ্থনীতিৰ বেদখল সেই দেশখনৰ সংস্কৃতিৰ বেদখল আৰু সেই দেশখনৰ অস্তিত্বৰ বেদখল ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহামান্য সদন বহু প্ৰজন্ম ধৰি মাৰ্কিং কৰিবলৈ বাধ্য আমি হম কোনো অসংসদীয় শব্দ কোনো প্ৰতিযোগী উচ্চাৰণ কৰিব নোৱাৰিব আৰু আয়োজক সমিতি আৰু বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত বিবেচিত হ'ব ধন্যবাদ মুখ্যমন্ত্ৰী আজিৰ যিহেতু বিষয়টো অত্যন্ত এটা সাম্প্ৰতিক প্ৰেক্ষাপটত অত্যন্ত গুৰুত্বপূৰ্ণ এটা অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব eviction of encroachment will preserve the forest areas and secure the future of indigenous people of Assam. এই বিষয়টোৰ আমি যিহেতু দুটা পক্ষ আমি সদনত আজি আছে ট্ৰেজাৰী বেঞ্চ এণ্ড অপজিশ্যন বেঞ্চ গতিকে দুই পক্ষৰ প্ৰথমে যিজনে ক'ব অভাৰজন নিৰ্বাচন কৰাৰ কাৰণে আমি লটাৰীৰ সহায় ল'ম এজনক ইয়ালৈ আহিবলৈ আপোনালোকৰ বাবে নিৰ্ধাৰণ কৰা ইয়াত এই পাত্ৰৰ পৰা আপোনালোকে এজন আপোনালোকৰ অভাৰজন নিৰ্বাচন কৰক Thank you. মাননীয় অধ্যক্ষ মহোদয় আজি সদনৰ বিলখন হৈছে বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়া ভৱিষ্যত সুৰক্ষিত কৰিব আপোনাৰ মই অনুমোদন বিচাৰিছো আৰু আপোনাক মই বিলখন আগবঢ়াইছো মাননীয় অধ্যক্ষ মহোদয় মহামান্য সদন অসম চহকী বনজ সম্পদ তথা অসমৰ is not the easiest solution. Good afternoon, respected speakers here, and all my dear audience. Last night, I was simply searching on Google that tell me about Assam. The Google's top search result was Assam is a state of India famous for its culture and heritage, wildlife diversity, particularly its one-horned rhinoceros and the Bihu festival of Assam. Respected speakers, sir, our forest, our indigenous people are the very identity of this state. And today, when we are members of the Treasury bench raise a bill that
about protecting this forest, that talks about securing the future of this indigenous people, I stand in full support of the bill that says that erection of encroachments will preserve the forest areas of Assam and secure the future of indigenous people of Assam. মাননীয় অধ্যক্ষ মহোদয়, এইখন সেইখন অসম যিখন অসমত অসমীয়াই নিজৰ মাটিতে উৎপাদিত খাৰুৱা তেলৰ ৰয়েলিটি বিচাৰি আন্দোলন কৰিব লগা হয়। মাননীয় অধ্যক্ষ মহোদয়, এইখন সেইখন অসম যিখন অসমত অসমীয়াই নিজৰ আইৰ মুখৰ ভাষাটো ৰাখিবলৈও আন্দোলন কৰিব লগা হয়। মাননীয় অধ্যক্ষ মহোদয়, এইখন সেইখন অসম যিখন অসমত অসমীয়াই নিজেই ভগনীয়া নহ'বলৈ বিদেশী খেদিবলৈ আন্দোলন কৰিবলগীয়া হয়। এইখন সেইখন অসম মাননীয় অধ্যক্ষ মহোদয়, যিখন অসমে 855 জন শ্বহীদৰ তেজেৰে নাঙলি হোৱাৰ পাছতো 1951 চনৰ পৰিৱৰ্তে 1971 চনত ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰি অসম চুক্তি স্বাক্ষৰ কৰে, যাৰ ফলত মাননীয় অধ্যক্ষ মহোদয় অসমে বহন কৰিবলগীয়া হয় প্ৰায় 40 লাখৰো অধিক অতিৰিক্ত বিদেশীৰ বোজা। আৰু সেইখন অসমৰ পটভূমিত যেতিয়া মাননীয় অধ্যক্ষ মহোদয় আজিৰ সন্মানীয় সদনত সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে বেদখল মুক্তকৰণেৰে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি বিধেয়ক উত্থাপন কৰে, তেতিয়া বিৰোধিতা কৰিবলৈ বাধ্য হোৱা উত্থাপিত বিধেয়কখনৰ মাননীয় অধ্যক্ষ মহোদয়, ৰাষ্ট্ৰসংঘত গৃহীত খিলঞ্জীয়াৰ অধিকাৰত স্পষ্টভাৱে কোৱা আছে যে আত্মনিয়ন্ত্ৰণ খিলঞ্জীয়াৰ অধিকাৰ, যাৰ জৰিয়তে খিলঞ্জীয়াই নিয়ন্ত্ৰণ কৰিব পাৰে নিজৰ ৰাষ্ট্ৰীয় প্ৰকৃতি নহ'লে নচলে আমাৰ জীৱনটি। অসমৰ প্ৰাকৃতিক সম্পদ চাওক, অসমৰ বনাঞ্চলত আমি ব্যৱহাৰ কৰা প্ৰাকৃতিক সম্পদসমূহ পোৱা যায়। অসমৰ বনাঞ্চলত আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা প্ৰাকৃতিক সম্পদ, ঔষধ, গছ-গছনিৰ পৰা আমি শ্বাস প্ৰশ্বাস গ্ৰহণ কৰি আছো আৰু অসমৰ বনাঞ্চলত পৰা গছ-গছনি সন্মানীয় অধ্যক্ষ মহোদয়, পবিত্ৰ সদন অধ্যক্ষ সদনত সন্মানীয় চৰকাৰী পক্ষৰ দলপতিজনে উল্লেখ কৰি থৈ গ'ল যে অসমেও বনজ সম্পদৰ চহকী, কিন্তু তেখেতক আপোনাৰ জৰিয়তে সন্মান সহকাৰে জনাই দিব পালে ভাল পাম যে আজিৰ তাৰিখত অসম বনজ সম্পদৰ চহকী হৈ থকা নাই, কিয়নো অধ্যক্ষ মহোদয় অসমৰ বনজ সম্পদৰ কোনোবা ৰাজনৈতিক নেতাই যেতিয়া নিজৰ হস্তক্ষেপ কৰে, অসমৰ বনজ সম্পদৰ জীৱ জন্তু যেতিয়া কোনোবা ৰাজনৈতিক নেতাৰ পালি নেতাই যেতিয়া স্বীকাৰ কৰি মৃত্যু মুখলৈ ঠেলি দিয়ে, তেতিয়াই অধ্যক্ষ মহোদয় আজিৰ তাৰিখত অসম যে বনজ সম্পদৰ চহকী হৈ থকা নাই সেই কথাবোৰ উপলব্ধি কৰিছো। অধ্যক্ষ মহোদয়, উত্থাপন কৰা বিধেয়কখনৰ প্ৰথম ভাগত উল্লেখ কৰা আছে যে বেদখলকৰণৰ মুক্তকৰণে অসমৰ বনাঞ্চলসমূহ সুৰক্ষিত কৰিব। অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সদস্যসকলে কোনো সকল লোকক বেদখলকাৰী বুলি উল্লেখ কৰিছে, তাৰ কিন্তু নিৰ্দিষ্ট সংখ্যা এতিয়ালৈকে দাঙি ধৰিব নোৱাৰিলে। সেইবাবে উত্থাপন কৰা বিধেয়কখন তীব্ৰভাৱে বিৰোধিতা কৰিলো আৰু গ্ৰহণ কৰিলো বিৰোধী পক্ষৰ আসন। অধ্যক্ষ মহোদয়, এতিয়া আহিলো 2025 চনত অসম চৰকাৰে ঠায়ে ঠায়ে কৰা উচ্ছেদ অভিযানৰ কথালৈ। এইখন লখিমপুৰ জিলাৰ যেতিয়া অসমৰ এডৰা কঠীয়াতলীত যেতিয়া উচ্ছেদ অভিযান চলিছিল, সেই কঠীয়াতলী যেতিয়া কৃষকৰ কেঁচা তেজৰ ঘামত যেতিয়া গাড়ী চলাই উচ্ছেদ কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত সেই একে চৰকাৰী নেতাসকলে সেই উচ্ছেদিত লোকসকলৰ ঘৰত গৈ ৰাজনৈতিক সমীকৰণ সৃষ্টি কৰিছিল। আৰু তেতিয়াই বুজি উঠিলো যে অধ্যক্ষ মহোদয়, বেদখলকাৰী উচ্ছেদে বনাঞ্চল সংৰক্ষিত নকৰে, কাৰণ বেদখলকাৰী উচ্ছেদে ৰাজনৈতিক নেৰেটিভ সৃষ্টি কৰে। অধ্যক্ষ মহোদয়, এতিয়া আহিলো খিলঞ্জীয়া ভৱিষ্যতৰ সুৰক্ষিত কথালৈ। অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, অধ্যক্ষ মহোদয়, সন্মানীয় বিৰোধী পক্ষৰ এগৰাকী সদস্যই আমাক কাজিৰঙাত পুনৰ সংস্থাপন দিয়াৰ বাবে তুচ্ছ তাচ্ছিল্য কৰি থৈ যায়, কিন্তু অধ্যক্ষ মহোদয়, একেখন বিৰোধী পক্ষৰ আন এগৰাকী সদস্যই আমাক সংস্থাপন নিদিয়াৰ বাবে অমানৱীয় বুলি অভিহিত কৰি থৈ যায়।
অধ্যক্ষ মহোদয়, সন্মানীয় বিৰোধী পক্ষৰ এগৰাকী সদস্যই আমাক অসম চুক্তিখন ৰূপায়ণ নকৰা বুলি বিৰোধিতা কৰি থৈ যায়। কিন্তু অধ্যক্ষ মহোদয়, সেই অসম চুক্তিৰ 10 নং দফাত উল্লেখ থকা বেদখল মুক্ত কৰিবলৈ আমি যেতিয়া এখন বিধেয়ক উত্থাপন কৰোঁ, তেওঁলোক সকলোৱে মিলি সেই বিধেয়কখন আকৌ বিৰোধিতা কৰে। অৰ্থাৎ অধ্যক্ষ মহোদয়, তেওঁলোকে নিজেই নাজানে যে ভূপেন হাজৰিকাৰ গীতৰ পংক্তিকেইটাৰ বাদ দি তেওঁলোকৰ মাজত কোনটো কথাত মিল আছে। অৰ্থাৎ অধ্যক্ষ মহোদয়, বিৰোধী পক্ষৰ সদস্যসকলৰ মাজতে আজি দুচাম সদস্য। এছামৰ মতে যদি বেদখলকাৰী আৰু বিদেশী একেই নহয়, এছামৰ মতে আকৌ বেদখলকাৰী আৰু বিদেশী একেটা মুদ্ৰাৰ ৰিপিটি। অধ্যক্ষ মহোদয়, বেদখলকাৰী আৰু বিদেশী সম্পূৰ্ণ দুটা বেলেগ ধাৰণা। অধ্যক্ষ মহোদয়, বিদেশী প্ৰব্ৰজনকাৰী হৈছে বেআইনীভাৱে ভাৰতবৰ্ষৰ ভূমিত থিয় দিয়া কোনো বিদেশী নাগৰিক, আৰু অধ্যক্ষ মহোদয়, বেদখলকাৰী হৈছে অসমৰ মাটিত আইন বহিভূতভাৱে নিগাজিকৈ থাকিবলৈ লোৱা কোনো নাগৰিক। সেই বেদখল মহোদয়, আগফালে দুৱাৰ দাম, পাছফালে যোগান বান। এফালে বিদেশী প্ৰব্ৰজনকাৰী অবৈধ বিদেশী প্ৰব্ৰজনকাৰী উচ্ছেদৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যত তোলপাৰ লগোৱাৰ পশ্চাৎপক্ষত মাননীয় অধ্যক্ষ মহোদয়, আজিও ভাৰত বাংলাদেশ সীমান্তটো কিন্তু কাটাতাৰৰ পৰা উন্নীত কৰিব পৰা নগ'ল। আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে অসমৰ বনাঞ্চল ধ্বংসৰ পৰা অসমৰ খিলঞ্জীয়া ভৱিষ্যত সংকটত পৰালৈকে সকলো সমস্যাৰ বাবে অবৈধ বিদেশী প্ৰব্ৰজনকাৰীক দোষাৰোপ বুলি প্ৰতিপন্ন কৰি থৈ গ'ল। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, 1950 চনত বিদেশী প্ৰব্ৰজনকাৰী প্ৰতিবাৰণ আইনখন বিফল হোৱাৰ পাছতো আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে এটা উন্মুক্ত সীমান্তলৈ কেৱল মাত্ৰ বেদখল মুক্তকৰণৰ জৰিয়তে যে অসমীয়াৰ খিলঞ্জীয়া ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব বুলি ক'লে, তেনে প্ৰেক্ষাপটতে আজি পবিত্ৰ সদনত উত্থাপিত হোৱা বিধেয়কখন তীব্ৰ ভাষাৰে বিৰোধিতা কৰি গ্ৰহণ কৰিছে সন্মানীয় বিৰোধী পক্ষৰ আসন। অধ্যক্ষ মহোদয়, ফৰেষ্ট ৰাইট এক্ট 2006 এই আইনখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ভাৰতৰ বনাঞ্চলসমূহ ৰক্ষণাবেক্ষণ দিবৰ বাবে প্ৰথমেই লাগিব সেই বনাঞ্চলসমূহত বসবাস কৰা লোকসকলৰ সেই বনাঞ্চলখনৰ লগত সহাৱস্থান, লাগিব সেই অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, লাগিব সেই বনাঞ্চলখনত উৎপাদিত সামগ্ৰীসমূহৰ বহনক্ষম ব্যৱহাৰ, আৰু তাৰ লগে লগে মাননীয় অধ্যক্ষ মহোদয় লাগিব কঠোৰ বন্যপ্ৰাণী আৰু বন সুৰক্ষা আইন। কিন্তু দুৰ্ভাগ্যবশতভাৱে মাননীয় অধ্যক্ষ মহোদয়, আজি চৰকাৰী পক্ষৰ এজনো সদস্যই এই উপৰোক্ত কাৰকসমূহৰ সৈতে বেদখল মুক্তকৰণ প্ৰত্যক্ষ বা পৰোক্ষ কোনো ধৰণৰ বাবে সংযোজিত কৰিব নোৱাৰিলে। দ্বিতীয়তে মাননীয় অধ্যক্ষ মহোদয়, অৰূপ কুমাৰ শইকীয়াদেৱে তেখেতৰ ফৰেষ্ট এণ্ড ইকলজিকেল হিষ্ট্ৰী অফ আছাম নামৰ গ্ৰন্থখনত লিখিছে যে অসমত 1971 চনৰ পৰা 2011 চন পৰ্যন্ত বনাঞ্চলৰ হাৰ গড়ে 14.03% হ্ৰাস পাই আহিছে, আৰু তাৰ মূল কাৰণটোৱে হৈছে উন্নয়নমূলক কাম কাজ। এই উন্নয়নমূলক কাম কাজৰ বাবে হোৱা বনাঞ্চল ধ্বংসসমূহ কিদৰে বেদখল মুক্তকৰণৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে সমাধান কৰিব, সি এক ডাঙৰ প্ৰশ্নৰ বিষয়। আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে যি উচ্ছেদৰ বুকুচাত উঠি বনাঞ্চল সংৰক্ষণ কৰিব বিচাৰিছে, সেই উচ্ছেদ সম্পৰ্কীয় এছঅপিখনৰ দ্বিতীয়টো চৰ্তই হৈছে যে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপন। মাননীয় অধ্যক্ষ মহোদয়, কাজিৰঙা বনাঞ্চলৰ পৰা উচ্ছেদিত লোকসকলক যেতিয়া অন্যান্য কোনো অঞ্চলত সংস্থাপন দিয়া হ'ব, কাজিৰঙাৰ বনাঞ্চল কিমান সুৰক্ষিত হ'ব আমি নাজানো, কিন্তু সেই পুনৰ সংস্থাপিত বনাঞ্চলসমূহ যে ধ্বংস নহ'ব বা সেই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ যে খেলি মেলি নহ'ব, সেই কথাও কিন্তু সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে নুই কৰিব নোৱাৰে। ইয়াৰ পিছতে মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে বাৰে বাৰে কৈছে খিলঞ্জীয়াৰ ভৱিষ্যতৰ কথা। অধ্যক্ষ মহোদয়, যিখন ৰাজ্যত আজি পৰ্যন্ত খিলঞ্জীয়াৰ সংজ্ঞাটো নিৰূপণ কৰিব পৰা নগ'ল, যিখন ৰাজ্যত আজি পৰ্যন্ত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলত নিজকে খিলঞ্জীয়া বুলি পৰিচয় দি থকা তথাকথিত এছাম লোকৰ কামি জোদঙাই চালে তেওঁলোকৰ পিঠিত আজিও কাটাতাৰৰ দাগ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গ'ল। সেইখন অসম ৰাজ্য মাননীয় অধ্যক্ষ মহোদয় কেৱল মাত্ৰ বেদখল মুক্তকৰণৰ জৰিয়তে অসমীয়াৰ খিলঞ্জীয়া ভৱিষ্যত সুৰক্ষিত হ'ব বুলি কোৱা কথা আৰু অথাই সাগৰত কাঠি জাল বোৱা একেই কথা। মহোদয়, অসমৰ বনাঞ্চল কেৱল এখন অৰণ্য নহয়, এই অৰণ্যই যুগে যুগে বিভিন্ন মনীষীক জন্ম দি অসমক বিশ্বস্থান দিছিল। সন্মানীয় অধ্যক্ষ মহোদয়, সেয়া লাগিলে সুধাকন্ত ভূপেন হাজৰিকা নাইবা বীৰ লাচিত, কিন্তু সেই বীৰ লাচিতৰ দেশতে আজি যেতিয়া খিলঞ্জীয়া লোকসকলে আৰু বনাঞ্চলৰ নমস্কাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, আজি পবিত্ৰ সদনৰ মজিয়াত পোন প্ৰথম অৱস্থাৰ পৰাই এটা বিষয়ক এৰাই চলা হৈছে, আৰু সেই বিষয়টো হৈছে সময়। মাননীয় অধ্যক্ষ মহোদয়, বেদখল মুক্তকৰণৰ দ্বাৰা অসমৰ বনাঞ্চলসমূহ সংৰক্ষিত কৰিবলৈ আমাক প্ৰকৃতাৰ্থত কিমান সময়ৰ প্ৰয়োজন হ'ব? মাননীয় অধ্যক্ষ মহোদয়, বেদখল মুক্তকৰণ কৰি অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমাক কিমান সময়ৰ প্ৰয়োজন হ'ব তাৰ কোনো স্পষ্টতা আজিৰ বিধেয়কখনত
উল্লেখ কৰা নহ'ল। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক মনত পেলাই দিব বিচাৰি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা জুলাই মাহত দিয়া আজি সংবাদ মাধ্যমৰ বিবৃতি অনুসৰি তেওঁ কৈছিল যোৱা 4টা বছৰত অসমত বেদখল মুক্তকৰণ কৰা ভূমিৰ সংখ্যা হৈছে প্ৰায় 1,19,548 বিঘা। এতিয়াও মাননীয় অধ্যক্ষ মহোদয় আৰু 63 লাখ বিঘা ভূমি বেদখলকাৰী কবলতে আছে। অৰ্থাৎ আজিৰ গতিত যদি বেদখল মুক্তকৰণ কাৰ্যসূচী চলে তেনেহ'লে অনাগত 20টা বছৰ লাগিব আমাক সম্পূৰ্ণৰূপে বেদখল মুক্ত এখন অসম পাবলৈ। তেনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় আজিৰ বিধেয়কখন কিমান সময় উপযোগী হৈছে সেই তাকে লৈ উত্থাপন হৈছে এটা বৃহৎ প্ৰশ্ন, আৰু সেই প্ৰশ্নৰ কোনো সদুত্তৰ বিচাৰি নাপালো বাবেই বিৰোধিতা কৰিবলৈ বাধ্য হলো। সদনত উত্থাপন হোৱা বিধেয়কখন গ্ৰহণ কৰিলে সন্মানীয় বিৰোধী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, বেদখল মুক্তকৰণ আৰু বনাঞ্চল সংৰক্ষণ দুইটা বিষয়ে সম্পৰ্কিত হলেও দুটা বিষয়ৰ মাজত কোনো পোনপটীয়া আন্তঃ সম্পৰ্ক নাই। অৰ্থাৎ বেদখল মুক্তকৰণ হলেই যে এখন বনাঞ্চল সংৰক্ষণ হ'ব তাৰ কোনো বাস্তৱিক ভিত্তি বাস্তৱিক নজিৰ আমাৰ মাজত নাই। মাননীয় অধ্যক্ষ মহোদয়, বেদখলকাৰী কবলত কৰাৰ বাবে অসমত হাতী বাঘ নোহোৱা হোৱা বুলি কোৱা সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীক আপোনাৰ জৰিয়তে মনত পেলাই দিব বিচাৰিম যি সময়ত আমাৰ ভাৰতবৰ্ষত বাঘৰ সংখ্যা হ্ৰাস পাইছিল সেই সময়ত মাননীয় অধ্যক্ষ মহোদয় অসমৰ মানৱ ৰাষ্ট্ৰীয় উদ্যানকে প্ৰমুখ কৰি ভাৰতৰ আন আন ৰাষ্ট্ৰীয় বহুৰাষ্ট্ৰীয় উদ্যানত সুকীয়াকৈ বাঘক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে সুকীয়াকৈ ব্যাঘ্ৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছিল। তেনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় বনাঞ্চলৰ লগত জড়িত থকা এনেধৰণৰ যি সমস্যা, বনাঞ্চলৰ পৰিৱেশ তন্ত্ৰটো সুৰক্ষা দিবলৈ দৰকাৰ হোৱা এনেধৰণৰ যি সমস্যা, এই সমস্যাসমূহ নাইকিয়া কৰিবলৈ বেদখল মুক্তকৰণ কেনেদৰে সফল হ'ব এই কথা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে আমাক স্পষ্ট কৰি দিয়া উচিত। মাননীয় অধ্যক্ষ মহোদয়, বেদখল মুক্তকৰণ কাৰ্যসূচী চলি আছে, কিন্তু আমি লক্ষ্য কৰিব লাগিব কোনখিনি স্থানক অগ্ৰাধিকাৰ দি আজিৰ তাৰিখত বেদখল মুক্তকৰণ চলিছে। মাননীয় অধ্যক্ষ মহোদয়, শেহতীয়াকৈ যেনে কোকৰাঝাৰৰ 3,400 বিঘা মাটি বেদখল মুক্তকৰণ কৰি বহিৰাগত বণিক গোষ্ঠীত গতাই দিবলৈ যোজা চলাইছিল, তেতিয়া তাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই কাৰ্য হোৱাত বাধা প্ৰদান কৰিছিল। তাৰ পৰৱৰ্তী সময়ত মাননীয় অধ্যক্ষ মহোদয়, অসম চৰকাৰে চাপৰ অঞ্চলত 3,500 বিঘা ভূমি বেদখল মুক্ত কৰিলে আৰু আস্ফালন কৰিলে সেয়া খিলঞ্জীয়া ভূমি, তাত খিলঞ্জীয়াসকলক বসতি স্থাপন কৰিবলৈ দিয়া হ'ব। কিন্তু অতি দুখৰ আৰু পৰিতাপৰ কথা এই যে মাননীয় অধ্যক্ষ মহোদয়, সেই যি চাপৰৰ 3,500 বিঘা মাটি, সেই মাটি কোনো খিলঞ্জীয়া ঘৰ সাজি দিবলৈ বেদখল মুক্ত কৰা হোৱা নাছিল, বৰঞ্চ বহিৰাগত বণিক গোষ্ঠীক তাত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবেহে সেই মাটিসমূহ বেদখল মুক্তকৰণ কৰা হৈছিল। এনে প্ৰেক্ষাপটত আজি প্ৰশ্ন উত্থাপন হয়, সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষা কৰিব লাগিব গৈ আচলতে কোনসকল লোকক খিলঞ্জীয়া বুলি কৈছে, কোনসকল লোকৰ ভৱিষ্যত সুৰক্ষাৰ কথা কৈছে সেয়া তেওঁলোকে স্পষ্ট কৰক। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ অসমত খিলঞ্জীয়া সমস্যা হাজাৰটা। আজিৰ অসমত খিলঞ্জীয়াই নিজৰ জাতিগত সমস্যাত ভুগি আন্দোলন কৰিবলগীয়া হৈছে। যোৱা 10 ছেপ্টেম্বৰ অৰ্থাৎ কালি ধুবুৰী গোলকগঞ্জত খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে নিজৰ জনজাতিকৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ অত্যাচাৰ বলি হ'বলগীয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজৰ ভাষাগত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। তেনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয়, বেদখল মুক্তকৰণে খিলঞ্জীয়াৰ ক্ষেত্ৰত থকা এই সমস্যাসমূহ কেনেদৰে নাইকিয়া কৰিব আমাক তেওঁলোকে স্পষ্ট কৰি জনাওক। মাননীয় অধ্যক্ষ মহোদয়, বেদখলকাৰী অসমৰ জৈৱ বৈচিত্ৰ্য বিনষ্ট কৰিছে বুলি কোৱা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যজনক আপোনাৰ জৰিয়তে কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো। যি সময়ত মাননীয় অধ্যক্ষ মহোদয় নামনি অসমত 4 লেন নিৰ্মাণৰ বাবে বনাঞ্চল ধ্বংস কৰা হৈছিল, যি সময়ত মাননীয় অধ্যক্ষ মহোদয় কেৱল আৰু কেৱল ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে ৰবীন্দ্ৰ ভৱনৰ আগত থকা গছ কেইজোপা কাটি চাৰখাৰ কৰি পেলোৱা হৈছিল, যি সময়ত মাননীয় অধ্যক্ষ মহোদয় কেৱল অৰ্থনৈতিক মুনাফা আদায়ৰ বাবে বনাঞ্চলসমূহ বেদখল মুক্ত কৰি বহিৰাগত কোম্পানীৰ গতাই দিয়াৰ যোজনা কৰা হৈছিল, তেতিয়া তেওঁলোকে কিয় মাত মতা নাছিল সেয়া আমাক স্পষ্ট কৰক। অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম মাননীয় অধ্যক্ষ মহোদয়, তেওঁলোকে বেদখল মুক্তকৰণৰ কথা কৈ ক'ব বিচাৰিছে তেওঁলোকে মাছ খাই ভাল পায় আৰু সেয়া বহিৰাগতক গতাই দিয়ে অৰ্থনৈতিক মুনাফা আদায় কৰি তেওঁলোকে ক'ব বিচাৰিছে তেওঁলোকে যি খাই ভাল পায়। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। বিৰোধী পক্ষৰ মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ 11গৰাকী সন্মানীয় সদস্যই আৰু 6গৰাকী সন্মানীয় সদস্যই কৈ থৈ যায় বোলে তেওঁলোকে সত্ৰৰ ভূমি বেদখল কৰা দেখিছে আৰু তাৰ লগতে লামডিং অঞ্চলত যিসমূহ বেদখল কৰা ভূমি আছিলে তেওঁলোকে তাৰ পৰা ভূমিসমূহ মুক্ত কৰিছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, তেওঁলোকক আপোনাৰ জৰিয়তে সন্মান সহকাৰে জনাই দিবলৈ হ'লে ভাল পাম যে সেই একেখন চৰকাৰে কিন্তু সেই অঞ্চলৰ যি সত্ৰৰ ভূমি বেদখল কৰা বুলি কৈছে, সেই বৰদোৱা সত্ৰ অঞ্চলতে কিন্তু বেদখলকাৰী 7টা পৰিয়ালক পুনৰ সংস্থাপন দিছে আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে 707টা লামডিং অঞ্চলৰ পৰা যি বেদখলকৃত পৰিয়াল আছিলে সেই পৰিয়ালকেইটাকো কিন্তু পুনৰ সংস্থাপন দিছে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে এফালে সাপ হৈ সুধিছে, আনফালে
ভোটাৰৰ স্বাৰ্থত বেজ হৈ যাইছে আৰু কেৱল মাত্ৰ ৰাজনৈতিক চমক সৃষ্টি কৰিব লাগে আজিৰ সদনৰ উত্থাপন কৰা বিধেয়কখন যে উত্থাপন কৰিছে সেই কথাৰ প্ৰায় স্পষ্ট হৈ পৰিছে। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলৰ প্ৰায় 12জনৰো অধিবক্তাই এই সদনত বক্তব্য ৰাখি থৈ গ'ল, কিন্তু এজনো সন্মানীয় সদস্যই এই কথা স্পষ্ট নকৰিলে যে বনাঞ্চল সংৰক্ষণৰ প্ৰসংগৰে তেওঁলোকে কোন শ্ৰেণীৰ বনাঞ্চল সংৰক্ষণৰ প্ৰসংগ উল্লেখ কৰিছে। কাৰণ মাননীয় অধ্যক্ষ মহোদয়, এইখন অসমত যি বনাঞ্চলৰ সংজ্ঞা দিয়া হৈছে সেই বনাঞ্চলৰ সংজ্ঞা দিয়া হৈছিল মাননীয় অধ্যক্ষ মহোদয় ব্ৰিটিছ চৰকাৰৰ দিনত, আৰু সেই ব্ৰিটিছ চৰকাৰৰ দিনত যি বনাঞ্চলৰ সংজ্ঞা দিয়া হৈছিল সেই বনাঞ্চলৰ সংজ্ঞা দিয়া হৈছিল এক দ্ৰব্যভিত্তিক সংজ্ঞা, কেতিয়াও কোনো পৰিৱেশ ভিত্তিক সংজ্ঞা নহয়। মাননীয় অধ্যক্ষ মহোদয়, সেই ব্ৰিটিছ চৰকাৰৰ দিনত দিয়া যি বনাঞ্চলৰ সংজ্ঞা সেই বনাঞ্চলৰ সংজ্ঞাত অসমৰ যিসমূহ অকাঠি বনাঞ্চল আছিল সেই অকাঠি বনাঞ্চলসমূহক বনাঞ্চলৰ শাৰীত ধৰাই হোৱা নাছিল। আৰু যদি কোনো এক অঞ্চলত যি গছে কাঠ উৎপাদন কৰিব পাৰে সেই কাঠ উৎপাদন কৰিব পৰা গছৰ অঞ্চল যদি 1000 গছ থাকে সেই অঞ্চলক গণ্য কৰা হৈছিল সংৰক্ষিত বনাঞ্চল ৰূপে, আৰু অকাঠি গছ থকা 10,000 গছ থকা বনাঞ্চলক কিন্তু বনাঞ্চলৰ শাৰীত ধৰা হোৱা নহৈছিল। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়, যিখন ৰাজ্যৰ বনাঞ্চলৰ সংজ্ঞাটোৱে সম্পূৰ্ণৰূপে এক দ্ৰব্যভিত্তিক সংজ্ঞা, পৰিৱেশ ভিত্তিক সংজ্ঞা নহয়, তেনে এক ৰাজ্যৰ মাননীয় অধ্যক্ষ মহোদয় কেৱল বেদখল মুক্তকৰণে যে বনাঞ্চল সংৰক্ষণ কৰিব সেই কথা মাননীয় অধ্যক্ষ মহোদয় কোনো পধ্যে গ্ৰহণ কৰিব নোৱাৰাৰ বাবে তীব্ৰ ভাষাৰে বিৰোধিতা কৰিলে উত্থাপন কৰা বিধেয়কখন। 2026 চনৰ নিৰ্বাচনলৈ 6 মাহ থকাৰ পৰিপ্ৰেক্ষিতত অসমৰ সমাজ জীৱন আৰু ৰাজনৈতিক সমীকৰণৰ সৈতে সাংগোপাংগভাৱে জড়িত বিষয়টো হৈছে বেদখল আৰু খিলঞ্জীয়াৰ অস্তিত্ব। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ পবিত্ৰ সদনৰ মাজমজিয়াৰ পৰা কেইশ মিটাৰমান দূৰত্বত থকা আহোম সাম্ৰাজ্যৰ সৌষ্ঠৱ কাৰেংঘৰৰ স্বাভিমানৰ শপত খাই মই সদনত উত্থাপিত বিধেয়কখনৰ পূৰ্ণ সমৰ্থন কৰি চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 48 নিৰ্দেশনামূলক নীতিৰ মতে ৰাষ্ট্ৰই পৰিৱেশ সুৰক্ষা আৰু উন্নতিৰ বাবে চেষ্টা কৰিব লাগিব আৰু দেশৰ বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষিত কৰিব লাগিব। 51 নং অনুচ্ছেদ অনুসৰি নাগৰিকৰ মৌলিক কৰ্তব্যত অন্তৰ্ভুক্ত কৰা হৈছে বনাঞ্চল, হ্ৰদ, নদী আৰু বন্যপ্ৰাণীকে ধৰি প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষিত কৰাৰ দায়বদ্ধতা। মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, অস্বস্থামা হত কিন্তু ইতি গজ। আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলৰ যুক্তি আৰু কিছু উদ্দেশ্য প্ৰণোদিত সংলাপ শুনি মোৰ এনেকুৱা লাগিল যে বৰ্তমান অসমৰ ভূমি সংস্কাৰৰ সফল উদ্দেশ্যসমূহ কি, বৰ্তমান অসমৰ ৰাজনীতিৰ প্ৰয়োজনীয়তানো কি, এই ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান খুবেই নগণ্য। কাৰণ যিটো সময়ত প্ৰয়োজনীয়তা আছিলে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ কাৰণে সীমান্তত কটকটী নিৰাপত্তাৰ ব্যৱস্থা কৰা, প্ৰয়োজনীয়তা আছিলে ভাৰত বাংলাদেশৰ মাজত বিতৰণ প্ৰত্যাৱৰ্তন চুক্তি কাৰ্যকৰী কৰি তোলা, বিদেশী মাটি কিনিব পৰা এইখন অসমত যেতিয়া অসমীয়া খিলঞ্জীয়াৰ ওপৰত জাপি দিব বিচৰা হয় অত্যধিক বিদেশী বুজা, তেতিয়া অধ্যক্ষ মহোদয় উচ্ছেদ অভিযানে যে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা কৰিব নোৱাৰে, বনাঞ্চল সংৰক্ষণ সুৰক্ষা কৰিব নোৱাৰে, সেই বাস্তৱিকতাখিনি বুজি উঠি তীব্ৰ ভাষাৰে বিৰোধিতা কৰিবলৈ বাধ্য হওঁ এইখন বিধেয়ক। অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে অত সময়ে বেদখলকাৰী শব্দটোক লৈ তীব্ৰ আস্ফালনৰ সৃষ্টি কৰিলে, কিন্তু আচলতে বেদখলকাৰীসকল হয় কোন? অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা প্ৰলয়ংকাৰী বান আৰু গৰাখহনীয়াৰ ফলত বহুতো লোকে উপায়হীন হৈয়ে বেদখল কৰিবলৈ আগবাঢ়ি যায়। আৰু এই দুখীয়া ভাৰতীয় নাগৰিকসকলৰ বাবে কেইবছৰমানৰ আগলৈকে মিনিমাম নিডছ প্ৰগ্ৰেম অৰ্থাৎ ন্যূনতম চাহিদা আঁচনিৰ অধীনত এবিঘা পৰ্যন্ত মাটি আবণ্টন দিয়াৰ ব্যৱস্থা আছিলে, কিন্তু দুৰ্ভাগ্যৰ কথা অধ্যক্ষ মহোদয়, সেই আবণ্টন ইতিমধ্যে চৰকাৰে বন্ধ কৰি দিছে। তেনে এটা প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয়, প্ৰত্যেকজন বেদখলকাৰীয়ে যে বিদেশী নহয় সেই কথাটো আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে বুজি উঠাৰ কিন্তু প্ৰয়োজন আছিলে। অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে চৰকাৰী মাটিনো কোনবিলাক এই সম্পৰ্কে জ্ঞাত নহয়। অসমৰ জৰীপ আৰু বন্দবস্তি অৰ্থাৎ চাৰ্ভে এণ্ড সেটেলমেণ্টৰ অন্তত যিসমূহ মাটিত পকা পট্টা প্ৰদান কৰা হয় সেই পকা পট্টা প্ৰদান কৰা মাটিসমূহত চৰকাৰে 30 বছৰৰ কাৰণে ঘৰ বাৰী কৰি খেতি বাতি কৰি খাবলৈ অনুমতি দিয়ে, আৰু পকাভুক্ত মাটিৰ বাদে সকলো মাটিয়ে চৰকাৰী মাটি। অধ্যক্ষ মহোদয়, আজি কাজিৰঙাৰ ৰেংমাই বনাঞ্চলৰ কথা কৈ বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত উচ্ছেদ অভিযানৰ কথা কৰিলে, কিন্তু তেওঁলোকে জনাটো দৰকাৰ আছিলে যে সেই অঞ্চলসমূহক সংৰক্ষণ বনাঞ্চল হিচাপে ঘোষণা কৰাৰ পূৰ্বে সেই অঞ্চলসমূহত কিছুমান গাঁও আছিলে যিবোৰক বন গাঁও অথবা ফৰেষ্ট ভিলেজ হিচাপে জনা গৈছিল। অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে উচ্ছেদ অভিযানৰ কথা ক'লে, কিন্তু উচ্ছেদ অভিযান কিহৰ ভিত্তিত কৰিব সেই কথা কিন্তু আমাক তেওঁলোকে স্পষ্ট কৰি নিদিলে। বৰ্তমান অসমৰ ভূমি ৰাজহ ব্যৱস্থাটো 1886 চনৰ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন নামৰ সেই ঔপনিৱেশিক নীতিখনৰ জৰিয়তে চলি আছে। তাতোতকৈ দুৰ্ভাগ্যৰ কথা অধ্যক্ষ মহোদয়, প্ৰত্যেক 30 বছৰ অন্তৰে অন্তৰে হ'ব লগা ভূমি
বন্দোবস্ত 1963-64 চনতে শেষ কৰাৰ বাবে হৈছিল আৰু যোৱা 60-61টা বছৰ হোৱা নাই তেনে এটা প্ৰেক্ষাপটত এখন স্পষ্ট ভূমি নীতি আৰু ভূমি বন্দোবস্ত নোহোৱাৰ কাৰণে আজি ভূমিৰ ক্ষেত্ৰত এই অৰাজকতাৰ পৰিৱেশৰ যে সৃষ্টি হৈছে সেই বাস্তৱিকতাখিনি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে কোনোবাখিনিত নহয় কোনোবাখিনিত বুজি উঠিবলৈ সক্ষম নহ'ল সেইবাবেই বিৰোধিতা কৰিলোঁ উত্থাপন কৰা বিধেয়কখনৰ অধ্যক্ষ মহোদয় আজি বিধেয়কখনৰ মূল দুটা দৃষ্টিভংগী হৈছে বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীৰ অস্তিত্ব সুৰক্ষা চিলিং আইন 1972 অধ্যয়ন কৰি গম পালোঁ যে এজন ব্যক্তিৰ 20 বিঘা ঘৰ বাৰী মাটি আৰু 30 বিঘা পৰ্যন্ত খেতি মাটি থাকিব পাৰিব কিন্তু এইখন অসমতে যেতিয়া কোনোবা ৰাজনৈতিক আৰ্শীবাদ পুষ্ট ব্যক্তি হাজাৰ হাজাৰ বিঘা মাটি আবণ্টন কৰি দিয়া হয় তেতিয়া মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে বনাঞ্চল সংৰক্ষণৰ প্ৰশ্নবোৰ ক'ত লুকুৱাই থৈ আজিৰ সন্মানীয় সদনত স্পষ্ট কৰি দিয়াটো দৰকাৰ টোপ টোপ ৰক্ত মাংসৰে গঢ়ি তোলা এইখন অসমৰ ঐশ্বৰ্য ভাণ্ডাৰ যেতিয়া কেন্দ্ৰই আমাৰ পৰা শোষণ কৰি লৈ যায় তেল খনিজ সম্পদ বনজ সম্পদ আমাৰ পৰা শোষণ কৰি লৈ যায় তেনে এটা প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় বনাঞ্চল সংৰক্ষণৰ প্ৰশ্নবোৰ সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে কোন শূন্য হেৰুৱাই নে সেই কথাখিনি কিন্তু আজি সন্মানীয় চৰকাৰী আজিৰ সন্মানীয় সদনতে স্পষ্ট কৰি দিয়াৰ দৰকাৰ কিন্তু ইয়াৰ পাছতো সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে তেওঁলোকৰ লগত একমত হ'বলৈ কোৱা দেখি বিনন্দ চন্দ্ৰ বৰুৱাই যে লিখিছিল সেই কবিতাটোলৈ মনত পৰিছে যে গড়গাঁও কথা শুনি তল যাওঁ বাট দেখি পিছলে যে পাওঁ দিশৰ সোঁতত বোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰ গাঁও অধ্যক্ষ মহোদয় আজি বিধেয়কখনৰ দ্বিতীয়টো মূল গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে যে খিলঞ্জীৰ অস্তিত্ব সুৰক্ষা কৰিব যিটো সময়ত সৰ্বভাৰতীয় সংস্কৃতিৰ আগ্ৰাসনে আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি বিপদ মাতি আনিছে সাহিত্যৰ বিকাশত যিটো সময়ত আমাৰ ভাষাটো সমৃদ্ধিশালী কৰি তোলাৰ প্ৰয়োজনীয়তা আছিলে সেই সময়ত ৰাষ্ট্ৰীয় বহিৰাগত শক্তিক প্ৰশ্ৰয় দি আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি বিপদ মাতি আনিছে তেনে এটা প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় যদি বেদখল কৰিব বিচাৰিছে তেনেহ'লে আমাৰ উত্তৰ পূৰ্বৰ 4খন ৰাজ্যই আমাক আগুৰি ৰখা 83,000 বৰ্গ কিলোমিটাৰ উচ্ছেদ কৰাৰ কাৰণে আজি পদক্ষেপ গ্ৰহণ কৰক আজি কাৰণ বিধানসভাত নিৰ্ভীক নেতাৰ আশ্ৰয় আৰু আয়োগৰ আশাৰ ৰেঙনি আজি আমাক নালাগে আমাক লাগে প্ৰকৃতাৰ্থত মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ সমতা আৰু মৰ্যাদা ধন্যবাদ অধ্যক্ষ মহোদয় ধন্যবাদ অধ্যক্ষ মহোদয় আজি কিছুদিন পূৰ্বে মোৰ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' দেখিলোঁ উজনি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু নেপথ্যত জয়ন্ত হাজৰিকাৰ সমধুৰ গীত আপোনালোকে অন্ততঃ শিকাটো উচিত আপোনালোকে আদৰ্শ হিচাপে লোৱাটো উচিত পুনৰবাৰ মই প্ৰতিগৰাকীৰ ওচৰত কৃতজ্ঞতাৰ পৰাই জ্ঞাপন কৰিছোঁ বিশেষকৈ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় ডাঙৰীয়ালৈ আপোনাৰ নেতৃত্বত নাকৰ A+ আপোনালোকে পাইছে আৰু এই যিটো পৰিৱেশৰ পিছত আপোনালোকে নাপাবই কিয় গতিকে মই ভাবোঁ যে তৰ্ক প্ৰতিযোগিতাৰ এই পৰিৱেশটো সকলোৱে যদি আদৰ্শ হিচাপে লয় অসমত তৰ্ক প্ৰতিযোগিতাই য'ত পূৰ্বৰ যিটো গৰিমা আছিল সেই গৰিমা হেৰাই যোৱা বুলি মাজে মাজে অভিযোগ উত্থাপন হয় সেই অভিযোগটোক খণ্ডন কৰি এটা নতুন দিগন্তৰ সূচনা কৰিব ধন্যবাদ জয়ন্ত বৰদা বঁটা বিতৰণ মই সকলোকে সাজুবলৈ অনুৰোধ জনাইছোঁ মই প্ৰথমে আপোনালোকৰ জ্ঞাতাৰ্থে বিচাৰকসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণাম জনাই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই আমি আজি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ সকলো সাজু হ'ব চতুৰ্থ শ্ৰেষ্ঠ প্ৰাৰ্থী বিপিন চন্দ্ৰ গগৈ বৰণী বঁটাৰ বাবে নিৰ্বাচিত হৈছে মুজাহিদুল ইছলাম দি আছাম ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি তৃতীয় শ্ৰেষ্ঠ সন্মান আৰ্জনেৰে শশীধৰ গগৈ বৰণী বঁটা লাভ কৰিছে দিব্যজ্যোতি নাথ বীৰাংগনা সতীসভনী ৰাজ্যিক বিশ্ববিদ্যালয় গোলাঘাট চতুৰ্থ শ্ৰেষ্ঠ প্ৰাৰ্থীক বঁটাটি গ্ৰহণ কৰিবৰ কাৰণে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মুজাহিদুল ইছলাম শ্ৰী আছাম ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি বঁটাটো প্ৰদান কৰিবৰ কাৰণে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ইছফাকুল হুছেইন ডাঙৰীয়া আমাৰ মাজত থকা শিক্ষক চন্দ্ৰাদিত্য গগৈ আৰু অনিল তাঁতিক তেওঁ চতুৰ্থ প্ৰাৰ্থীজনে লাভ কৰিছে বিপিন চন্দ্ৰ গগৈ বৰণী বঁটাৰ লগতে নগদ ৩,০০০ টকা দাদা গৌতম গগৈ ধন্যবাদ জনাইছোঁ তেখেতৰ পিতৃৰ নামত বঁটাটি প্ৰদান কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আজি বিচাৰক ভাবি থাকো
Dikuran Thaikia. Dikuran Thaikia kontrol আমন্ত্রণ জানাইছো। Dikuran Thaikia 2025 বৰ্ষৰ শ্ৰেষ্ঠ নাগৰিকৰ সন্মান অৰ্জন কৰিছে। আজি হৰণৰ অধ্যক্ষ ডক্টৰ ভগৱতী মহন্ত ডাঙৰীয়া গুৱাহাটী বিশ্ববিদ্যালয় আমন্ত্রণ জানাইছো বিজু ফুকন এখন আছে বলরাম দাস ইউনিভার্সিটি মুজাহিদুল ইসলাম জনঞ্জয় দেৱ তেওঁলোকে যাদৱ সন্দিকৈ বৰণী বঁটাৰ লগতে 32 বছৰ কাল আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছো সেই বঁটাটি প্ৰদান কৰিবলৈ আমি আগবাঢ়িছো 2025 বৰ্ষৰ 32 সংখ্যক তনুপৰ বৰণী তৰ্কপতি জিলাখনৰ শ্ৰেষ্ঠ দলৰ সন্মান আজৰি দিবলৈ সক্ষম হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎপলজ্যোতি বৰা অন্বেষা চৌধুৰী জনাইছো বঁটাটি গ্ৰহণ কৰিবৰ কাৰণে উৎপলজ্যোতি বৰা আৰু অন্বেষা চৌধুৰী বঁটাটিত আছে তনুপৰ বৰণী চলন্ত বঁটাৰ লগতে নগদ 15,000 টকা বঁটাটি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছো আমাৰ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়া সমাজজ্যোতি মহন্ত ডাঙৰীয়া কৃষ্ণজ্যোতি সন্দিকৈ ডাঙৰীয়া দিগন্ত কোঁৱৰ ডাঙৰীয়া ইস্তাকুল হুছেইন ডাঙৰীয়া গৌতম গগৈ ডাঙৰীয়া